আজি মই আপোনালোকক ক'ব যাইছোঁ তামিলনাডুৰ কাষ্টডিয়েলৰ কেছটোৰ কথা, যিটো কেছত 9জন পুলিচক ফাঁচীৰ চাজা দিয়ে। আচলতে সেইদিনা হৈছিল কি আৰু সেই 9জন পুলিচক কিয় ফাঁচীৰ চাজা দিলে, ভিডিঅ'টো চাই থাকা। 2020 চনত যেতিয়া লকডাউন চলিছিল কোভিডৰ কাৰণে, তেতিয়া পি জয়াবাস আৰু তেওঁৰ পুত্ৰ জে বেনিক্সক পুলিচে গ্ৰেপ্তাৰ কৰে আৰু থানালৈ লৈ যায়। সিহঁতক সেইকাৰণে গ্ৰেপ্তাৰ কৰিছিল কাৰণ যেতিয়া দোকানখন বন্ধ কৰিব লাগিছিল, তেতিয়া সিহঁতে দোকানখন বন্ধ কৰা নাছিল, মানে বেছি টাইম খুলি ৰাখিছিল। কিন্তু আৰক্ষী থানাৰ ভিতৰত যি ঘটিছিল সেয়া সমগ্ৰ দেশক কঁপাই তুলিছিল। আৰু কিছুদিনৰ ভিতৰতে পিতা পুত্ৰৰ দুজনৰে মৃত্যু হয় সেই থানাৰ ভিতৰতে। এই গোটেই মামলাটোৰ মূৰ ঘূৰাই দিছিলে এজন ছোৱালী, যাৰ নাম আছিলে ৰেপ্তি। ৰেপ্তি সেইখন থানাৰ হেড কনষ্টেবল আছিলে আৰু সেইদিনা ৰাতি ৰেপ্তিৰো সেইখন থানাত ডিউটি পৰিছিলে। ৰেপ্তি নিজ চকুৰে সকলোবিলাক দেখা পাই আছিল যে সেইদিনা ৰাতি সেইকেইজন পুলিচে তেওঁলোকৰ ওপৰত কেনেকৈ অত্যাচাৰ চলাই আছিলে। যেতিয়া ন্যায়ৰ বাবে মেজিষ্ট্ৰেট তদন্তৰ বাবে আহিছিল, তেতিয়া ৰেপ্তিয়ে সত্য প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। তেওঁ মেজিষ্ট্ৰেটক কৈছিল, মই সকলো সত্য কম, কিন্তু মোৰ সন্তান আৰু মোৰ চাকৰিৰ সুৰক্ষাৰ নিশ্চয়তা লাগিব। ৰেপ্তিয়ে জানিছিল যে যিসকলৰ বিৰুদ্ধে তেওঁ সাক্ষী দিবলৈ যাই আছে, তেওঁলোক ৰেপ্তিতছে বহুত ছিনিয়ৰ আছিলে। আৰু ৰেপ্তিয়ে কয় যে সেইদিনা ৰাতি সেই পুলিচ কেইজনে তেওঁলোকৰ ওপৰত এনেকৈ অত্যাচাৰ চলাইছিল যে সেই পুলিচ কেইজনৰ হাতত যি আছিলে সেয়েদি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে। সিহঁতে যিমান চিঞৰিছিলে সিমান তেওঁলোকক মাৰিছিলে আৰু সিহঁতৰ গাৰ পৰা যি তেজ ওলাইছিলে সেইবিলাক তেজ সিহঁতক নিজে চাহ কৰিবলৈ দিছিলে। আৰু কিছুদিন পিছতে তেওঁৰ পুতেকৰ মৃত্যু হয় আৰু তাৰ পিছদিনাই তেওঁৰ দেউতাকৰ মৃত্যু হয় সেইখন থানাৰ ভিতৰতে।